মানকাছাৰ জিলাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ এখন সাধাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু উপস্থিত থাকে আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় আলকাছ আলী মণ্ডল আৰু আমাৰ সভাপতি আমাৰ ডিষ্ট্ৰিক্টৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় নুৰ হুছেইন শ্বেখ আৰু মই সাধাৰণ সম্পাদক আৰু মোৰ লগতে আছে ভাইচ প্ৰেচিডেণ্ট খালেক আব্দুল খালেক। এসাজক লৈ কিনে আমি এখন সভা পতা হৈছিল। এই সভাগতত পতা হৈছিল যে আলোচ্য বিষয় আছিল। এই আলোচ্য বিষয়টো হ'ল যে আমাৰ সকলোৱে চাকৰিটো নিয়ম কানুন কৰিব লাগে। কিহৰ চাকৰি? আমাৰ হোমগাৰ্ডৰ সমস্যা আজিলৈকে সমস্যাৰ সমাধান হোৱা নাই। এই সমস্যাৰ বিষয়ে আমি দুই এষাৰ মাত মাতি আছো যে কেনেকৈ আমি চাকৰিটো নিয়ম কানুন কৰিব পাৰো। 1946 চনৰ যিটো আইনটো আছিল, এই আইনটো আমাৰ সংশোধন কৰিব লাগে, যাতে এই আইনটো যদি সংশোধন হ'ব তেতিয়ালৈকে নিশ্চয় আমাৰ চাকৰিটো কিবা এটা ভাল খবৰ ওলাব। তো কথা হ'ল বন্ধুসকল, যিবিলাক আমাৰ মিটিঙত উপস্থিত হৈছিল, আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু আহি কিনে আমাৰ এই মিটিংখনত উপস্থিত হৈছিল। নাই কৰি আজি চাওক, আমাৰ এইফালে দুটা তিনিটা সন্থা আছে। আমাৰ এটাই সন্থাই কি কৰি আছে আৰু দুটা সন্থাই কি কৰি আছে, সেই সন্থাৰ কামবিলাক আমাৰ কোনে চাব? আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যিবিলাক গিৰিৰক্ষী ভাই বন্ধু আছে তেখেতে চাব যে আমাৰ নেশ্যনেল হোমগাৰ্ডে কেনেকৈ বেয়া কাম কৰিছে, নে ভাল কাম কৰিছে, না স্বেচ্ছাসেৱকে ভাল কাম কৰিছে, না আমাৰ প্ৰশিক্ষণে ভাল কাম কৰিছে। সেইটো ৰাইজে বিচাৰ কৰিব আমালোকে ভাল কাম কৰিছো না বেয়া কাম কৰিছো। আমাৰ নেশ্যনেল হোমগাৰ্ডে আজিলৈকে দিল্লীলৈকে যাই কিনে পাইছে, দিল্লী ধৰ্ণা কৰি আছে, দিল্লী যাই কিনে মাথা মাৰি আছে কেনেকৈ আমাৰ চাকৰিটো সম্ভাৱনা কৰিব, নিয়মতি কৰিব পাৰো। আৰু চাওক, আমি দেখা পাইছো আমাৰ যিবিলাক প্ৰশিক্ষণ কেন্দ্ৰ যিবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতৰ মাতবিলাক নিশ্চয় আপোনালোকে গমেই পায়। আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কিমান ধুনীয়াকৈ কাম আগুৱাই আছো। আমাৰ লগত একতা হৈ কিনে কাম কৰক, আমি যাতে ন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰো, ন্যায়ৰ বিৰুদ্ধে কথা ক'ব পাৰো, ন্যায়ৰ বিৰুদ্ধে জঁপিয়াব পাৰো। আমি সকলোৱে আমাক ন্যায়টো লাগে। আজি চাওক, গিৰিৰক্ষী বাহিনী ভাই ভনী কিমান এটা টকা দৰমহা পায়, মেক্সিমাম আপোনাৰ 23,000 টকা এটা আমি দৰমহা পাওঁ। এই দৰমহা দি কেনে আমাৰ ঘৰ চলিব লাগে, সংসাৰ চলিব লাগে, মা দেউতাক বৃদ্ধৰ আমাৰ মেডিকেল বহন কৰিব লাগে, স্কুলৰ ল'ৰা ছোৱালীক বহন কৰিব লাগে, বহুত সমস্যা সমাধান। আজি 1 কেজি চাউল কিনিব হ'লে 40 টকা লাগে। সেই পইচা দি যদি আমি 40 টকা চাউল এটা কিনিব যাওঁ তেতিয়া আমাৰ বহুত কষ্ট হয়। এই কৈ আমাৰ ডিজিপি মহোদয়ক আমি আমি নিজে এখন বাৰ্তা দিছো যে আমাৰ এই সভাৰ মাধ্যমত আমি ডিজিপি ছাৰক জানি আমাৰ কথাবিলাক জানি পঞ্চায়ত CM ছাৰক জানি শুনে, আমাৰ কথাবিলাক শুনি কেনে ভিত্তি কৰি কেনে আমাৰ এই দুখীয়া মানুহবিলাক এটা মুখত যেনে এটা বৰঙি হাঁহি ওলাই দিয়ে। এই আমাৰ আছিল আজি সভাৰ কাৰ্যসূচী আমাৰ।